শিৱসাগৰৰ প্ৰত্যেক সৈনিকক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে শ সৈনিক আহি ইয়াত উপস্থিত হৈছে আৰু আজি যোৰহাটত খিলঞ্জীয়া মানুহৰ এখন সংগ্ৰাম হ'ব। সেই সংগ্ৰামত আজি আমাৰ তিনিচুকীয়া জিলাৰ পৰাও অভিষেকৰ নেতৃত্বত বহুতো ল'ৰা আহিছে, বহুতো সৈনিক আহিছে, তাৰ বাবে ধন্যবাদ। আৰু ডিব্ৰুগড় জিলা সমিতিৰ পৰাও বহুতো ল'ৰা আহি উপস্থিত হৈছে, সকলোকে ধন্যবাদ। গোলাঘাটৰ পৰা আহি আছে, লখিমপুৰৰ পৰা আহি আছে আৰু আজি যোৰহাটত বাংলাদেশীৰ বিৰুদ্ধে হ'ব গণসংগ্ৰাম আৰু গণৰাম। সকলোৱে একেলগে কওক, জয় অসম, জয় অসম। আছে হেংদাংলু নাই, আছে হেংদাংলু নাই, আছে হেংদাংলু নাই। ধন্যবাদ। জিন্দাবাদ, 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 জিন্দাবাদ। আজি যোৰহাটৰ পৌৰসভা কাৰ্যালয় ঘেৰাও কৰা হ'ব আৰু আজি গণতন্ত্ৰ শেষ স্থললৈকে আন্দোলন হ'ব। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। হাইকোৰ্টৰ অৰ্ডাৰ আছে, ঘৰ এভেকশ্যন কৰিব লাগিব। আৰু আজাদ চৌধুৰীয়ে খিলঞ্জীয়া মানুহক যে দম দিব পৰা হ'ল, এতিয়া আজাদ চৌধুৰীক পুলিচে গ্ৰেপ্তাৰ কৰিব নে বিল এছ চি থানা ল'ৰাই তাক ঘৰৰ পৰা ধৰি আনিব, সেইটো প্ৰশাসনে ডিচিশ্যন ল'ব। আৰু এটা কথা স্পষ্ট, আজি যিখন সংগ্ৰাম হ'ব গণতন্ত্ৰৰ শেষ স্তৰলৈকে সংগ্ৰাম হ'ব। সকলোকে ধন্যবাদ। জয় অসম। এইবোৰ বিজেপি কংগ্ৰেছৰ নেৰেটিভটো আপোনালোকে নানিব হা। এইটো নেৰেটিভ এইকাৰণে নানিব যে আমি খিলঞ্জীয়াৰ হকে এখন সংগ্ৰাম কৰিছোঁ, এই সংগ্ৰামখন আমাক কৰি থাকিব লাগিব। নাই, সেইটো নহয়। প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব নালাগে। অনা অসমীয়া মানুহৰ বিৰুদ্ধে এখন প্ৰতিবাদ হ'ব।